আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টিত মই জনাব বিচাৰিছোঁ যিসকলে HSLC ইতিমধ্যে কমপ্লিট কৰি বিভিন্ন কলেজ বা স্কুলত সাধাৰণতে নামভৰ্তিৰ বাবে আবেদন কৰিছিল দৰ্পণৰ থ্ৰুৱেদি বা দৰ্পণৰ জৰিয়তে। সাধাৰণতে তেওঁলোকে এই দৰ্পণৰ জৰিয়তে এডমিশ্যন কৰিবলৈ যাওঁতে সেই সময়ত যেতিয়া তেওঁলোকে এপ্লাই কৰিছিল, এপ্লাই কৰাৰ লগে লগে কলেজবিলাকৰ ফালৰ পৰা সাধাৰণতে এতিয়া 20 তাৰিখৰ পৰা সাধাৰণতে আপোনালোকলে এটা নটিফিকেশ্যন পঠিয়াইছে বা আপোনালোকলে আসলতে সেই কলেজখনত যে আপোনালোকে এডমিশ্যন পাইছে তাৰ ওপৰত আপোনালোকৰ কাৰণে এটা নটিফিকেশ্যন প্ৰত্যেকৰে মোবাইলবিলাকত বা প্ৰত্যেকলে সাধাৰণতে পঠিয়াইছে আৰু এই নটিফিকেশ্যনবিলাক আপোনালোকে একচেপ্ট কৰিব লাগিব। আৰু একচেপ্টটো যদি কৰে তেতিয়াহ'লে আপোনালোকে যিখন কলেজত সাধাৰণতে আপোনালোকে এডমিশ্যন ল'ম বুলি ভাবিছে, যিহেতু আপোনালোকে যদি কেনেবাকৈ এখন কলেজত এপ্লাই কৰিছে তেতিয়াহ'লে সেই কলেজখনৰ পৰা আপোনালোকলৈ সাধাৰণতে নটিফিকেশ্যন বা আপোনালোকক এটা মেছেজ আহিছে। আৰু যিখন আপোনালোকে যদি 5খনত এপ্লাই কৰিছে 5খনৰ পৰাও আপোনালোকলৈ হয়তো মেছেজ আহিব পাৰে। এতিয়া আপোনালোকে যিখন কলেজত এডমিশ্যন লৈছে বা যিখন কলেজত আপোনালোকে এডমিশ্যন ল'ব সেই কলেজখনৰ যিটো মেছেজ বা যিটো আচলতে আপোনালোকলৈ মেছেজ পঠিয়াইছে সেই মেছেজটো সাধাৰণতে একচেপ্ট কৰিব লাগিব। এতিয়া আপোনালোকে একচেপ্ট কৰিব কেনেকৈ সেইটো যিহেতু আপোনালোকক জনাবৰ বাবে এই ভিডিঅ'টো মই বনালোঁ। চ' সকলোকে প্ৰথমতে আপোনালোকে যাব লাগিব আপোনালোকৰ দৰ্পণৰ যিটো অনলাইন এডমিশ্যন পৰ্টেল য'ত আপোনালোকে এপ্লাই কৰিছিল সেই পৰ্টেলটোত যাব। এইটোৰ বাবে আচলতে আপোনালোকে কোনো ধৰণৰ যি অনলাইন দোকান যাব দৰকাৰ নাই, আপোনালোকে ইয়াতো কৰিব পাৰে বা আপোনালোকে যদি অনলাইন দোকানত যায়ো তাতো কৰি ল'ব পাৰে, তেওঁলোকেতো সকলো জানেই। গতিকে আপোনালোকৰ এই মোবাইলটোত থকা যিটো দৰ্পণ পৰ্টেলত আপোনালোকে আহিব darpon.hscconline.in এইটোত আহিব আপোনালোকে। আৰু ইয়াত অহাৰ লগে লগে সাধাৰণতে আপোনালোকে ইয়াত প্ৰথমতে ষ্টুডেণ্ট এডমিশ্যনত যাব আৰু ষ্টুডেণ্ট এডমিশ্যন মই দেখুৱাই দিম আপোনালোকক সকলো প্ৰচেছ কেনেকৈ আপোনালোকে কৰিব। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ এই ভিডিঅ'টিৰ জৰিয়তে, আপোনালোকৰ মোবাইললৈ মেছেজ নাযায় সেইটো মনত ৰাখিব। আপোনালোকে ডাইৰেক্টলি দৰ্পণ যিটো পৰ্টেল সেই পৰ্টেলটোৰ অফিচিয়েল ৱেবছাইটটো খুলিব লাগিব আৰু অফিচিয়েল ৱেবছাইটটো খোলাৰ পিছতহে সাধাৰণতে আপোনালোকে তাত যিটো আপোনালোকৰ মেছেজ বা যিটো আপোনালোকৰ কাৰণে নটিফিকেশ্যন আহিছে সেইটো আপোনালোকে পাবলৈ সক্ষম হ'ব। হয়তো আপোনালোকে মোৰ কথাখিনি বুজি পাইছে। এতিয়া আপোনালোকৰ কাৰণে মই নটিফিকেশ্যনখন প্ৰথমতে দেখুৱাই লৈছোঁ, তাৰপিছত আপোনালোকক সাধাৰণতে কেনেকৈ আপোনালোকে একচেপ্ট কৰিব সেইটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কেনেকৈ আপোনালোকৰ কাৰণে কি মেছেজ আহিব আপোনালোকলৈ সেইটো মই আপোনালোকক দেখুৱাই দিম। চ' প্ৰথমতে চাই লওক আপোনালোকৰ যিখন নটিফিকেশ্যন আহিছে। আপোনালোকে যদি এই নটিফিকেশ্যনখন যদি চায় তেতিয়াহ'লে আপোনালোকে জানে যে আপোনালোকৰ যিবিলাক এপ্লিকেশ্যন অনলাইন কৰাৰ যিটো লাষ্ট ডেট আছিলে 15 মে'লৈকে আছিলে। আৰু সাধাৰণতে আপোনালোকৰ কলেজবিলাকে প্ৰিপেৰেশ্যন যিখন চিলেকশ্যন লিষ্টেই হওক বা ৱেইটিং লিষ্টেই হওক সেইখন প্ৰিপেৰেশ্যন আচলতে 16 পৰা 18 মে'লৈকে দিছিলে। এতিয়া পাব্লিকেশ্যন কৰিলে আপোনালোকৰ যিখন মেৰিট লিষ্টেই হওক বা ৱেইটিং লিষ্টেই হওক আৰু একচেপ্ট কৰিবৰ কাৰণে যিটো ষ্টুডেণ্টে যে এডমিশ্যন পাইছে সেই ষ্টুডেণ্টে এডমিশ্যন পোৱাজনে একচেপ্ট কৰাৰ যিটো নটিফিকেশ্যন বা একচেপ্ট কৰাৰ যিটো আচলতে আপোনালোকৰ মেছেজ সেইটো পাব আপোনালোকে 20ৰ পৰা 26লৈকে। আপোনালোকে এই সময়ছোৱাত একচেপ্ট কৰিবই লাগিব, যদি নকৰে তেতিয়াহ'লে আপোনালোকৰ যিটো এডমিশ্যন সেইটো কেঞ্চেল কৰি দিব, সেইটো মনত ৰাখিব আপোনালোকে। গতিকে আপোনালোকে একচেপ্ট কৰিব কেনেকৈ সেইটো মই আপোনালোকক এতিয়া দেখুৱাবলৈ লৈছোঁ। চ' এই পেজটোত অহাৰ লগে লগে আপোনালোকে দেখিছে দুটা পাৰ্ট দেখিছে। এই পেজটোত অফিচিয়েল যিটো পৰ্টেল সেইটো darpon.hscconline.in এই ৱেবছাইটটোত যাব আৰু ষ্টুডেণ্ট এডমিশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো। এতিয়া আপোনালোকে ইয়াত দিব লাগিব আপোনালোকে যিটো দৰ্পণ যেতিয়া আপোনালোকে এডমিশ্যন লোৱাৰ সময়ত যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, অৰ্থাৎ আপোনালোকে যিখন আপোনালোকে দৰ্পণৰ কাগজ ওলাইছিলে সেই দৰ্পণৰ কাগজখন ওলাওঁতে যিটো আপোনালোকে মোবাইল নাম্বাৰ দিছিল, ডেট অফ বাৰ্থ যিটো দিছিল আৰু 4 ডিজিট পিন এটা দিছিল। আপোনালোকে লাগিলে সেয়া অনলাইন দোকানতে কৰক বা য'তেই নকৰক আপোনালোকক 4 ডিজিট পিন এটা দিছিল আৰু সেই গোটেই বস্তুখিনি আপোনালোক লাগিব, সেইটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। মই এণ্টাৰ কৰি দেখাই দিছোঁ। এতিয়া আপোনালোকৰ ওচৰত আহি যাব এই পেজটো। ইয়াত যেতিয়া আপোনালোকে সেইটো এণ্ট্ৰি কৰিব ইয়াত আহিব এনেকৈ আহিব। ইয়াত আপোনালোকে যদি চাই এডমিশ্যন অফাৰ্ড, এপ্লিকেশ্যন ছাবমিটেড, ৰিমেইনিং এপ্লিকেশ্যনছ আৰু টোটেল আপোনালোকক এনেকৈ ধৰণে দেখাই আছে। এতিয়া যিহেতু মই যিটো ষ্টেটাছ যদি চাই তেতিয়াহ'লে মই যিহেতু ইয়াত একচেপ্ট কৰিলোঁ, গতিকে একচেপ্টৰ কাৰণে ইয়াত ইউ একচেপ্ট দ্য অফাৰ বুলি দেখাইছে। এনেকৈ আপোনালোকে প্ৰত্যেকখন কলেজে পঠিয়াব আৰু এই লিষ্টখন আপোনালোকে তলতো দেখিব। এতিয়া আপোনালোকে কৰিব ক'ত, এই যে এডমিশ্যন অফাৰ্ড বুলি য'ত আপোনালোকে পাইছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা ধৰণৰ এটা পেজ। আৰু ইয়াত যদি আপোনালোকে চাই ইয়াত তলত আপোনালোকে যাব, ইয়াতে আপোনালোকে দুটা অপশ্যন পাব, এটা হৈছে একচেপ্ট আৰু এটা হৈছে ৰিজেক্ট। দুটা অপশ্যন পাব, মনত ৰাখিব। আপোনালোকে যদি সেই কলেজখনত একচেপ্ট কৰে, যিখন কলেজত আপোনালোকে এডমিশ্যন ল'ম বুলি ভাবিছে তাত আপোনালোকে কেৱল একচেপ্ট কৰি দিব লাগে। এটাত একচেপ্ট কৰাৰ লগে লগে বাকীকেইটা এপ্লিকেশ্যন বা বাকীকেইটা যিকেইটাত আপোনালোকে এপ্লাই কৰিছে সেইকেইটাৰ পৰা অট'মেটিকেলি আপোনালোকে ৰিজেক্ট হৈ যাব আৰু সাধাৰণতে আপোনালোকৰ সেই প্ৰথম যিখন আছে সেইটোৱে আপোনালোকৰ ইয়াত একচেপ্ট হৈ যাব।
ইয়াত আপোনালোকে দেখিব এডমিশ্যন ৰিকুৱেষ্ট একচেপ্টেড বাই ইউ এনেকৈ বুলি দেখাব। চ' এই গোটেই প্ৰচেছটো আপোনালোকে কৰিব লাগিব, মোবাইলৰ থ্ৰুৱেদিও কৰিব পাৰে বা আপোনালোকে যদি সাধাৰণতে আপোনালোকে যদি কোনোবা কেফেত গৈ কিনে কৰিছে সেইটোতো কৰিব পাৰে, আপোনালোকৰ ইচ্ছা। কিন্তু আপোনালোকে এই গোটেই প্ৰচেছটো আচলতে এনেকৈ কৰিব লাগিব আৰু এইটো কৰাৰ পিছত এইটো প্ৰিণ্ট আউট কৰি ল'ব আপোনালোকে। হয়তো আপোনালোকক কলেজ বা আপোনালোকৰ যিখন কলেজত কৰিব বিচাৰিছে তাত আপোনালোকক বিচাৰিব পাৰে। চ' এইটো কৰি ল'ব বা নিবিচাৰিব পাৰে, কোনো ধৰণৰ এনেকুৱা নাথাকে যে বিচাৰিবই। চ' আপোনালোকে এইটো কৰি সাধাৰণতে আপোনালোকৰ যিখন কলেজত এডমিশ্যন ল'ব বিচাৰিছে সেইটো আপোনালোকে সকলোবিলাক যাতে কৰি লয়, সেইটো আপোনালোকৰ কাৰণে খুব ভাল হ'ব। আৰু এইখিনি কথা আচলতে জনাবলৈ মই এইটো কাৰণে বিচাৰিলোঁ, যিহেতু বহুতৰে অসুবিধা হৈছে। বহুতে ভাবিছে যে মেছেজ আহিব, মোবাইলত মেছেজ আহিব আৰু তাত আপোনালোকে একচেপ্ট কৰিব, কিন্তু তেনেধৰণৰ নহয়। আচলতে আপোনালোকে ডাইৰেক্ট পৰ্টেলটো খুলি একচেপ্ট কৰিব লাগিব আৰু তেতিয়াহে সাধাৰণতে আপোনালোকৰ গোটেই বস্তুটো হ'বগৈ, এডমিশ্যন হ'ব। যদি আপোনালোকে এইটো একচেপ্ট নকৰে তেতিয়াহ'লে আচলতে আপোনালোকে এডমিশ্যন পোৱাৰ যিটো কথা সেইটো আচলতে কেঞ্চেল হৈ যাব, সেইটো আপোনালোকে মনত ৰাখিব। চ' এইখিনি জনালোঁ, আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।